নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 20 অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ন্যায়ক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ কৈছে জুবিনৰ তদন্তৰ নামত চৰকাৰে নাটক কৰি আছে চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে অসমৰ এই যুগৰ আটাইতকৈ জনপ্ৰিয় শিল্পীজনক ন্যায় দিব নোৱাৰিলে অসমীয়া জাতিৰ কাম নাই বুলিও মন্তব্য কৰিছে অখিল গগৈ জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত আমাৰ সংগ্ৰাম অব্যাহত থাকিব এইবাৰ জুবিনৰ ন্যায়ক লৈ সৰব হৈ পৰিছে আসুৰ সভাপতি উৎপল শৰ্মাই কৈছে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নোপোৱা পৰ্যন্ত আমাৰ সংগ্ৰাম অব্যাহত থাকিব প্ৰতিদিনে মই জুবিন গাৰ্গক লৈ দাবী উত্থাপন কৰি প্ৰতিদিনে মৰি জীয়াই থকা জুবিন গাৰ্গৰ অনুৰাগীসকলে ন্যায় পাবই লাগিব জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত অসমীয়া মানুহৰ মনত জ্বলি থকা জুইকুৰা নুনুমায় চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে জুবিনৰ তদন্তৰ নামত চৰকাৰে মাথো ৰাজনীতি আৰু নাটক কৰি আছে এমাহ পাৰ হৈ গ'ল এতিয়া অসমবাসীয়ে আৰু সবলভাৱে মাত মাতিব লাগিব তদন্ত প্ৰক্ৰিয়াক লৈ অসন্তুষ্ট ব্যক্ত কৰি বিধায়ক অখিল গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় গৌৰৱ গগৈৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৈছে গৌৰৱ গগৈ এছআইটিৰ সদস্য নেকি তদন্ত সঠিক পথত হোৱা নাই বুলি এছআইটিৰ কোনো সদস্যই গৌৰৱ গগৈক জনাইছে নেকি ময়ো জুবিন আমিও জুবিন আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এই মন্তব্য জুবিন গাৰ্গ নোহোৱা এটা মাহ অসমীয়াৰ বাবে আবেগ গধুৰ ৰিক্ত মাহ এটা মাহে আমি জুবিনৰ ন্যায় নাপালো জুবিনক লৈ ৰাজনীতি কৰা কোনেও টিকি থাকিব নোৱাৰিব জুবিন গাৰ্গৰ মৃত্যুক লৈ লুৰিণজ্যোতি গগৈৰ এই মন্তব্য ভোটাৰ তালিকাত সোমাইছে ৯৬ লাখ ভুৱা ভোটাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহাৰাষ্ট্ৰত ভোটাৰ তালিকাত ৯৬ লাখ ভুৱা ভোটাৰ অন্তৰ্ভুক্ত হোৱাৰ দাবী মহাৰাষ্ট্ৰত আগন্তুক নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাত বহুতো অনিয়মৰ অভিযোগ উত্থাপন হৈছে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ সভাপতি ৰাহুল ঠাকৰে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি কয় যে ৰাজ্যৰ ভোটাৰ তালিকাত ৯৬ লাখ ভুৱা ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে এই অভিযোগে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে আৰু ভোটাৰ তালিকা পুনৰীক্ষণৰ দাবী উত্থাপিত হৈছে কিমান তললৈ নামিলে এজন মানুহে এনেকুৱা মন্তব্য কৰিব পাৰে এইবাৰ বিতৰ্কত সোমাই পৰিছে শিখা শৰ্মাই কৈছে ৰাজনীতি কৰিবলৈ ৬০ বছৰীয়া মানুহেও বিহু নাচি দিয়ে মই ভোটৰ আশাতহে ৰোজা ৰাখিছিলো মুছলমানৰ ঘৰত আছিলো এই মন্তব্য কৰিছে বিতৰ্কিত এইগৰাকী শিখা শৰ্মা ৰজাৰ শাসন নচলিব এইবাৰ আমেৰিকাত তীব্ৰ প্ৰতিবাদ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে নো কিংছ ধ্বনিত উত্তাল হৈ পৰিছে আমেৰিকা ট্ৰাম্প প্ৰশাসনে জ্বলাকলা খুৱাইছে আমেৰিকাবাসীক ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ক্ৰমবৰ্ধমান স্বৈৰাচাৰী মনোভাৱৰ বিৰোধিতা কৰি আমেৰিকাৰ কেইবাখনো চহৰত হাজাৰ লোকে নো কিংছ ধ্বনিৰে উত্তাল কৰি তুলিছে পৰিৱেশ নিউয়ৰ্কৰ টাইমছৰ স্কোৱাৰ বষ্টন আটলাণ্টা চিকাগোৰ উদ্যান ৱাশ্বিংটন ডিচি আৰু লছ এঞ্জেলছৰ ৰাজপথত প্ৰতিবাদকাৰীয়ে ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ সংস্থাপনৰ আহ্বান স্থানচ্যুত লাইকা বনগাঁৱৰ পৰিয়ালসমূহৰ লাইকা বনগাঁও পুনৰ্বাসন দাবী সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্থানচ্যুত পৰিয়ালক পুনৰ সংস্থাপনৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উচ্ছেদিতসকলৰ বহুতেই ৪ বছৰতকৈ অধিক সময় ধৰি অস্থায়ী আশ্ৰয় শিবিৰত বাস কৰি আহিছে শুকুৰবাৰে কমিটিয়ে তিনিচুকীয়া উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন বৃহৎ স্মাৰকপত্ৰ দাখিল কৰি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ২০২১ চনত কেন্দ্ৰীয় চৰকাৰে নামফাই
টাপু অঞ্চলত 552টা পৰিয়ালৰ বাবে 238 হেক্টৰ মাটিত অনুমোদন জনাইছিল। এতিয়ালৈকে প্ৰায় 160টা পৰিয়াল প্ৰায় 20% নামফাই টাপুত পুনৰ সংস্থাপন হৈছে। বাকী 412টা পৰিয়াল এতিয়াও কষ্টত আছে। কলিয়াবৰৰ সৰুভগিয়াত বন্য হস্তীৰ আক্ৰমণত বৃদ্ধাৰ মৃত্যু। কলিয়াবৰৰ জখলাবন্ধাৰ সমীপৱৰ্তী সৰুভগিয়াত দেওবাৰে নিশা প্ৰায় 7:30 বজাত বন্য হস্তীৰ আক্ৰমণত এগৰাকী বৃদ্ধা নিহত হয়। জানিব পৰা মতে শাকমুঠীয়া পথাৰৰ পৰা সৰুভগিয়াৰ পিছফালৰ বাঁহবাৰীত আশ্ৰয় লৈ থকা সৰু পোৱালীসহ এটা হাতীয়ে পুনা বৰা নামৰ 70 বছৰীয়া বৃদ্ধাক ঘচুকি হত্যা কৰে। বন্য হস্তীৰ অতৰ্কিত আক্ৰমণত কিং কৰ্তব্য বিমূৰ হৈ পৰিয়ালৰ আন সদস্যসকল যেনি তিনি পলাই প্ৰাণ ৰক্ষা কৰে। ইপিনে সংকটজনক অৱস্থাত মহিলাগৰাকীক ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে। জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত ক্ষান্ত নহয় আছু। ৰাজ্যজুৰি বন্তি প্ৰজ্বলন। যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে সংগ্ৰাম অব্যাহত ৰখাৰ সংকল্প আছুৰ। লতাশিল খেলপথাৰত বন্তি প্ৰজ্বলন কৰি জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী আছুৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন। অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ অঞ্চলৰ ৰাজহুৱা স্থানত দেওবাৰে সন্ধিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিছে। জুবিন ক্ষেত্ৰত ভাষণ দি থাকোঁতে কান্দোনত ভাঙি পৰিল গৰিমা শইকীয়া গাৰ্গ। গৰিমা শইকীয়া গাৰ্গে কৈছে, মোক আপোনালোকে পৰিয়ালৰ এজন বুলি ভাবিব, আপোনালোকেই আমাৰ শক্তি। সকলোৰে আত্মাত জুবিন গাৰ্গ আছে। কোটি কোটি লোকৰ মাজত জুবিন জীয়াই থাকিব। দেওবাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এমাহ পূৰ্তি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। নেপালৰ জেনজেটে গঠন কৰিছে নতুন ৰাজনৈতিক দল। ৰাজনৈতিক ক্ষেত্ৰত খোজ পেলাইছে নেপালৰ জেন জি। শনিবাৰে নেপালৰ যুৱ সমাজে এটা নতুন ৰাজনৈতিক দল গঠন কৰাৰ ঘোষণা কৰিছে। যদিও নেপালত জেন জিয়ে ৰাজনৈতিক দল গঠন কৰিছে। 2026 চনৰ মাৰ্চ মাহত অনুষ্ঠিত হ'বলগীয়া নেপালৰ সাধাৰণ নিৰ্বাচনত দলটোৱে অংশগ্ৰহণ কৰিব নে নাই সেয়া এতিয়াও নিশ্চিত নহয়। যুৱ সমাজৰ এই ঘোষণাই দেশখনৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে নেপালৰ জেন জি আন্দোলন ইতিমধ্যে বিশ্বব্যাপী দৃষ্টি আকৰ্ষণ কৰিছে। যোৱা মাহত চৰকাৰী নিষেধাজ্ঞাৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ জৰিয়তে নেপালৰ যুৱ সমাজে নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল। ফলত কেপি শৰ্মা অলি নেতৃত্বাধীন চৰকাৰ ভংগ হোৱাৰ পিছত নেপালৰ ৰাজনৈতিক দৃশ্যপট সলনি হৈ পৰিছিল। এতিয়া সেই আন্দোলনৰ নেতৃত্ব দিয়া গোটে ৰাজনৈতিক দল গঠনৰ দিশে আগবাঢ়িছে। জেন জি আন্দোলনৰ অন্যতম নেতা মিৰাজ ধুংগনাৰ নেতৃত্বত অনুষ্ঠিত এক সংবাদমেলত এই ঘোষণা কৰা হৈছে। বামপন্থী সাহিত্য কেৰেলাৰ ইতিহাস। স্বাধীনোত্তৰ ভাৰতৰ চৰম দৰিদ্ৰতাৰ পৰা মুক্ত প্ৰথম ৰাজ্য হোৱাৰ পথত অগ্ৰসৰ। সামাজিক ন্যায়ৰ ক্ষেত্ৰত এক ঐতিহাসিক জয়লাভ কৰিছে বামপন্থী সাহিত্য ৰাজ্য কেৰেলাই। চৰম দৰিদ্ৰতা নথকা ভাৰতৰ প্ৰথমখন ৰাজ্য হোৱাৰ পথত অগ্ৰসৰ হৈছে কেৰেলা। অহা 1 নৱেম্বৰত কেৰেলাৰ প্ৰতিষ্ঠা দিৱসত দেশৰ আন ঠাইত লাখ লাখ লোকক আগুৰি ৰখা চৰম দৰিদ্ৰতাৰ পৰা নিজকে মুক্ত ঘোষণা কৰিব দৰিদ্ৰ ৰাজ্য কেৰেলাই। এই কৃতিত্বৰ মূলতে আছে মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ অধীনত বাও গণতান্ত্ৰিক মৰ্চা চৰকাৰে 2021 চনত আৰম্ভ কৰা 5 বছৰীয়া পৰিকল্পনা চৰম দৰিদ্ৰতা নিৰ্মূলকৰণ প্ৰকল্প। ভাৰতীয় কমিউনিষ্ট পাৰ্টি সংখ্যাগৰিষ্ঠতা থকা LDF-এ চৰম দৰিদ্ৰতা নিৰ্মূলকৰণ প্ৰকল্পক নিজৰ প্ৰথম দায়িত্ব হিচাপে লৈছিল। স্থানীয় স্বায়ত্তশাসন বিভাগৰ নেতৃত্বত চৰম দৰিদ্ৰতা নিৰ্মূলকৰণ প্ৰকল্পই দৰিদ্ৰসকলৰ ভিতৰত আটাইতকৈ দৰিদ্ৰসকলক লক্ষ্য কৰি লৈছিল, য'ত ক্ষুধা, অসুস্থতা, নিবনুৱা সমস্যা আৰু গৃহহীনতাৰ ওপৰত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহ অন্তৰ্ভুক্ত আছিল। সমগ্ৰ কেৰেলাত কৰা এক বৃহৎ তৃণমূল পৰ্যায়ৰ সমীক্ষাত এনে 64,006টা পৰিয়াল চিনাক্ত কৰা হৈছে, য'ত 1,03,099 জন লোক বাস কৰে।
ইয়াৰে 35% লোকৰ মাজত স্থিৰ আয়ৰ অভাৱ আছিল। 24% লোক স্বাস্থ্য সংকটৰ সন্মুখীন হৈছিল। 21% লোকে পৰ্যাপ্ত খাদ্য নোখোৱাকৈয়ে আছিল আৰু 15% লোকৰ কোনো উপযুক্ত আশ্ৰয় নাছিল। বাহিৰৰ শক্তিৰ সকলো প্ৰভাৱৰ পৰা মুক্ত হৈ ন্যায় প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা উচিত। এইবাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই এই মন্তব্য কৰিছে। উজ্জ্বল ভূঞাই কৈছে, বাহিৰৰ পৰা উচ্চতম ন্যায়ালয়ক হেঁচা দিবলৈ চেষ্টা কৰা হয়, কিন্তু এই শক্তিৰ সকলো প্ৰভাৱৰ পৰা মুক্ত হৈ ন্যায় প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা উচিত বুলি মন্তব্য কৰিছে ন্যায়াধীশে। এমাহে জুবিন গাৰ্গে ন্যায় নাপালে, ন্যায়বাদী ৰাজ্যবাসীৰ মনত থকা প্ৰশ্নবোৰৰ উত্তৰো এতিয়ালৈকে ওলোৱা নাই। বিপৰীতে নিকৃষ্ট ৰাজনীতিত নামিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰম্ভণিৰ পৰা এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুত সাম্প্ৰদায়িক ৰহণ সনাৰ প্ৰয়াস কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকিয়নি দিছে এইবাৰ কংগ্ৰেছে। কংগ্ৰেছে কৈছে যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নাপায়। কোনেও জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা ভাল নহয়।